Welcome to Lakshya Computer Training Institute, Bongaigaon, Assam. Moi Gyantip sir. Aji ami MS Word second chapter arambho koribole goi asu. So aji ami tumalokok aru kisuman important tools sikam MS Word. Ekdam beginner, ekdam basic to bola arambho koru. To directly moi ki koru etia amar junto MS Word software to eto open kori luisu moi agote open kora ase. To tumaloke jana keneke open koribo lage, otherwise tumaloke amar agor videos bilak sai loba. तो ইয়াত চাব পাৰা এটো মোৰ সিম্পল পেজ ঠিক আছে সো এটা কাম কৰো মই এটো ক্লোজ কৰি দিও নতুনকৈ দেখাই দিও ডোন্ট সেভ ইয়াত ক্লিক কৰিবা এন্ড তোমাৰ পেজ ওপেন হৈ গল তোমাৰ ওয়ার্ড প্ৰসেসিং সফটওয়্যাৰ ওপেন হৈ গৈছে এমএস ওয়ার্ড আৰু ইয়াত আজি মই তোমালোকক দেখাম প্যাৰাগ্ৰাফৰ বিষয়ত অলপ বুজাম ঠিক আছে কেলেকে আমি কালি সেন্টেন্স या ওয়ার্ডৰ বিষয়ত বুজাইছো কি কেনেকে মানে ওয়ার্ড লিখাৰ পিছত কি বস্তু চেঞ্জেস কৰিব পাৰা যায় কোৰপা কৰিব পাৰা যায় কেনেকে সেভ কৰিব লাগে ঠিক আছে কেনেকে বোল্ড ইটালিক আন্ডারলাইন হ্যান্ড রাইটিং চেঞ্জ কৰা সাবস্ক্রিপ্ট সুপারস্ক্রিপ্ট স্ট্রাইক কি হয় তাৰ পিছত চেঞ্জ কেস সাইজ কেনেকে ডাঙৰ কৰিব লাগে কালাৰ কেনেকে দিব লাগে গুটেই বিলাক মই ইয়াত ফন্টৰ জি বস্তু আছিল গুটেই বিলাক দেখাইছো আজি আমি প্যাৰাগ্ৰাফত যাম প্যাৰাগ্ৰাফৰ কিছুমান টুলস আছে ইয়াত চাব পাৰা এই টুলস বিলাক দেখাম প্ৰথম মই তোমালোকক দেখাম বুলেট বুলেটটো কি হয় জাস্ট সিম্বল হয় সিম্পলি কোড ইউজ কৰা হয় কোনো এটা মেনুত মানিলো তুমি কোনো হোটেলত গলা মেনু আছে 1 বাই 1 আইটেমস আছে হেবিলাক কেনেকে তুমি ডিসপ্লে কৰিবা ঠিক আছে তো সিম্পলি মই ইয়াত এটা ভেজিটেবল যেনেকে ফ্ৰুটস লিখিলো ফ্ৰুটছৰ তলত যেনেকে এপল ম্যাঙ্গো ऑरेंज तो एकेटा দি দিছো এটো তুমি সিলেক্ট কৰি ললা বোল্ড কৰিলা অলপ ডাঙৰ কৰিলা হ্যান্ড রাইটিং টু বেলেগ চেঞ্জ কৰি দিয়া এন্ড কালার দি দিয়া বেলেগ রেড কালার দি দিছো একেটা এনেকে সিলেক্ট কৰিবা গুটি বিলাক একেটা ঠিক আছে কেলেকি এটু নহব কেলেকি আমাৰ এই বিলাক এটা সিরিয়ালি অর্ডারত আহিব উইথ সাম সিম্বলস সো আমি ইয়াত যাম ইয়াৰ পৰা যে কোনো এটা সিম্বল সিলেক্ট কৰি লবা এতিয়া সোৱা কিমান ধুনিয়াকে আহি গৈছে তুমি বেলেগ সিম্বল ইউজ কৰিব পাৰা যেনেকে এটো হল বুলেটৰ নিচিনা ইয়া স্কয়াৰ ইয়া ফিৰ এটো ঠিক আছে তাৰ পিছত তুমি ইয়াৰ হ্যান্ড ৰাইটিংও চেঞ্জ কৰিব পাৰা এজ ইউ উইশ আৰু তুমি বোল্ড কৰিব পাৰা আৰু কিবা কিবি তোমাৰ যোনটো মানে স্টাইল দিব বিচাৰিছা দিব পাৰা মই ফ্ৰুটস টু ডাঙৰ কৰি দিও কেলে কি ফ্ৰুটস হেডলাইন হ'ব তাৰ তলত একেটা আহিব এতিয়া মই ইয়াত ক্লিক কৰিলে অলপ বাহিৰত আৰু ইয়াত মই লিখি দিও ভেজিটেবল তো ইয়াত মই ভেজিটেবল লিখি দিলো ঠিক আছে ভেজিটেবল লিখাৰ পিছত মই সিম্পল সিলেক্ট বোল্ড কৰিলো হ্যান্ড রাইটিং চেঞ্জ কৰিলো অলপ ডাঙৰ কৰি দিও এন্ড দেন ইয়াত ভেজিটেবল স্পেলিং আই লিখিছো সো কম্পিউটাৰ অটোমেটিকলি কৈ আছে যে ইয়াত কিছু মিস্টেক আছে ইয়া কোনো মিস্টেক আছে সো রাইট ক্লিক কৰিলো ইয়াত তুমি যেনেকে তুমি রাইট ক্লিক কৰিবা তোমাক এটা কি কৰিব ইয়াত এনেকে ক্লিক কৰি কিনে মানে তুমি মানে তোমাৰ যোনটো ওয়ার্ড ইয়াৰ ওপৰত এনেকে রাইট ক্লিক কৰিবা তেতিয়া তোমাক সাজেশন দিব তুমি ইয়াৰ পৰা চাব পাৰা ভেজিটেবল ইয়াত ক্লিক কৰিবা আহি গল তো এটো মই ক্যাপিটাল ভি দি দিও এন্ড দেন কালার ইয়াৰ পৰা মই বেলেগ এটা কালার দি দিলো তো এটো কালার হৈ গল দেন মই আন্ডারলাইন দি দিও এন্ড এন্টার প্ৰেছ কৰো এন্টার প্ৰেছ কৰাৰ পিছত ইয়াত চাব পাৰা কপাৰ দেন সাইজও বেলেগ এবিলাক সব আহি গৈছে সো মই এবিলাক গুছাই দিও ইয়াৰ পৰা মোক আন্ডারলাইন না লাগে মোক বোল্ড না লাগে আৰু হ্যান্ড রাইটিং মই সিম্পল এটু ইউজ কৰিম কালার জি আছে সাইজটো কমাই দিও এন্ড দেন ইয়াত লিখি দিও যেনেকে তোমাৰ ভেজিটেবলছত কি আছে যেনেকে ক্যারট just simple তো একেটা লিখিছো ইয়াত अगेन আন্ডারলাইন রাইট ক্লিক কৰা সোৱা ব্ৰিঞ্জল এটো সিলেক্ট কৰি লোৱা এন্ড দেন গুটেই বিলাক সিলেক্ট কৰাৰ পিছত তুমি সিম্পলি ইয়াত নাম্বাৰিং আছে তো প্ৰথমটো আছিল বুলেটৰ এটো হল কমপ্লিটলি বুলেট লাইব্ৰেৰী এটো হল
নাম্বাৰিং লাইব্ৰেৰী ইয়াৰ পৰা যে কোনো ৰোমান নাম্বাৰিং ইউজ কৰিব পাৰা 1 2 3 এই ধৰণৰ প্যাটাৰ্ন স্মল এ বি সি ডি প্যাটাৰ্ন যোনটো তোমাৰ ইচ্ছা তুমি সিলেক্ট কৰিবা সেই প্যাটাৰ্নটো আহি গ'ল হ্যান্ডৰাইটিং ইয়াৰ পৰা সিলেক্ট কৰা চেঞ্জ কৰি লোৱা ওকে তো এটো হৈ গ'ল তো এনেকে তুমি ধুনিয়াকে বুলেট এন্ড নাম্বাৰিং ইউজ কৰিব পাৰিবা তো মই এটো এতিয়া ডিলিট কৰি দিও আদাৰৱাইজ তোমালোকৰ অলপ কনফিউজ হ'ব কেলে কি মই এতিয়া নেক্সট আৰু এটা বস্তু দেখাম এটো হল এটো লিষ্ট লাইব্ৰেৰী এটো কোৱা হয় একচুয়ালি মাল্টি ইয়াত যেতিয়া তুমি কাৰ্সৰ লৈ যাবা ইয়াত লিখা আছে মাল্টি লেভেল লিষ্ট তো মাল্টি লেভেল লিষ্ট কেনেকে হয় মাল্টি লেভেল লিষ্ট কৰিব কাৰণে তুমি সিম্পলি ইয়াত মানি লোৱা এটা ৰেষ্টুৰেণ্টত আমি গৈছো ঠিক আছে সো তাত তো ইয়াত নন ভেজ আইটেমস আছে ওকে তো ইয়াত নন ভেজ আইটেমস আছে ঠিক আছে এতিয়া আমি কি কৰিম এন্টাৰ কৰিলো এতিয়া আইটেমস দি দিয়া মানি লোৱা তুমি কিবা এটা দিলা মানি লোৱা কাৰি ওকে জাস্ট কাৰি দিলা কাৰি দিয়াৰ পিছত তুমি এটো সিলেক্ট কৰিবা এটো সিলেক্ট কৰাৰ পিছত এটো প্ৰেছ কৰি দিবা মাল্টি লেভেল লিষ্ট ওকে ইয়াত যোনটো সেকশন মানে যোনটো তোমাৰ ইচ্ছা এটো 1 দেন এ তাৰ পিছত ৰোমান 1 এনেকা আহিব এটো সিলেক্ট কৰিলে তোমাৰ সিম্বলস বিলাক আহিব কোনটো লাগে তুমি এটা সিলেক্ট কৰা মানি লোৱা মই এটোৱে সিলেক্ট কৰিলো তো নম্বৰ 1 মানে 1 আহিছে কাৰি আহিছে এতিয়া তুমি এন্টাৰ প্ৰেছ কৰিবা এন্টাৰ প্ৰেছ কৰাৰ পিছত ট্যাব প্ৰেছ কৰিবা ট্যাব প্ৰেছ কৰিলা তো চাব পৰা 1 ৰ তলত কাৰিৰ ইয়াত তুমি এতিয়া কাৰি কি কাৰি আছে মানি লোৱা চিকেন কাৰি ঠিক আছে তাৰ পিছত মানি লোৱা ওকে দেন আৰু কিবা থাকিলে তুমি দিব পাৰা যেনেকে মই দি দিলু बोनलेस या फिर मैं दे दियो ओके এনেকে দিলা এটো হৈ গল এন্টাৰ প্ৰেছ কৰিলা ডি আহিলে তুমি আকৌ ব্যাক কৰা ব্যাক স্পেস প্ৰেছ কৰিবা আৰু ইয়াত আহি গলা ঠিক আছে এতিয়া ইয়াত তুমি কি কৰিবা লিখা কিবা এটা মানি লোৱা ইয়াত লিখিলা ইয়াত ট্যাব টিপি দিয়া ট্যাব নহয় ইয়াত আমি কি কৰিম এন্টাৰ প্ৰেছ কৰিলো দেন আমি আৰু এবাৰ এন্টাৰ প্ৰেছ কৰিম যেতিয়া তুমি আৰু এবাৰ এন্টাৰ প্ৰেছ কৰিবা মই আকৌ এবাৰ বুজাই দিও যেতিয়া মই ইয়াত আছো এতিয়া মই নতুনকে যেনেকে কাৰিৰ আইটেমস বিলাক আহি গল কমপ্লিট এতিয়া মই এন্টাৰ প্ৰেছ কৰিৰ পিছত ব্যাক স্পেস প্ৰেছ কৰিম আৰু এবাৰ তেতিয়া হলে এনেকে হ'ব এন্টাৰ আৰু এবাৰ এন্টাৰ প্ৰেছ কৰা সোৱা দুবাৰ এন্টাৰ প্ৰেছ কৰিবা মানে ইয়াৰ পৰা তুমি কি কৰিব লাগিব এবাৰ দুবাৰ তেতিয়া হলে নতুনকে যেনেকে কাৰি আইটেমৰ জি আছিল হৈ গল এতিয়া আমি নেক্সট কি আছে যেনেকে সুপ এন্টাৰ এতিয়া ইয়াত 3 আহি গল ট্যাব প্ৰেছ কৰা তো সুপৰ তলত अगेन তোমাৰ ক্ৰাইটেৰিয়া কি সাব ক্যাটাগৰি या সাব মেনু আহি গল তো মানি লোৱা চিকেন সুপ তো আই থিংক তোমালোকে বুজি পাইছা বস্তুটো কেনেকে হৈ আছে ওকে সো তুমি যেতিয়া এটো ইউজ কৰিবা মাল্টি লেভেল লিষ্ট তো ইয়াৰ মাধ্যমেও কৰিব পাৰা এটোৰ মাধ্যমেও কৰিব পাৰা এজ ইউ উইশ কোনটো ইউজ কৰিব বিচাৰিছা তো মই अगेन যদি এবাৰ ট্যাব প্ৰেছ কৰি দিও সোৱা 2 তাৰ পিছত এ বি এতিয়া ৰোমান 1 আহি গৈছে ইয়াত মটন সুপত মানি লোৱা কিবা এটা আছে boneless with bone ঠিক আছে তো
তো এজ ইউ উইচ তো এনেকৈ তুমি বনাব পাৰা তো চিম্পলি তো আমাৰ তো চাগে তোমালোকে বুজি পাইছা বুলেটছ নাম্বাৰিং এণ্ড মাল্টি লেভেল লিষ্ট তাৰপিছত এতিয়া মই এইটো ইয়াৰ পৰা গুচাই দিওঁ গুচাব নালাগে মই জাষ্ট ইয়াতে ক্লিক কৰিলোঁ মই গুচাব বিচৰা নাই মই চিম্পলি ইয়াৰ পৰা এটা মোৰ বেলেগ এটা ফাইলৰ পৰা মই চিম্পলি ইমানলৈকে মই এইটো কপি কৰিলোঁ এই পেৰাগ্ৰাফটো কপি এইটো মিনিমাইজ কৰি কিনে ইয়াত পেষ্ট কৰি দিলোঁ পেষ্ট কৰাৰ পিছত এইটো সিলেক্ট কৰিবা ইয়াত চাব পাৰা বৰ্তমান এলাইন লেফট আছে তুমি চেণ্টাৰ কৰা তুমি ৰাইট কৰিব পাৰা ৰাইট কৰিলে ৰাইট সাইডত প্ৰিফাৰ টু বেছি কৰিব ইয়াত চাব পাৰা অলপ ইনডেন্টেশনৰ প্ৰবলেম হৈ আছে তুমি যদি এটো প্ৰেছ কৰি দিয়া জাস্টিফাই তেতিয়াহলে কমপ্লিটলি দুফালে ৰাইট এণ্ড লেফট দুটা ফালে কমপ্লিটলি এটো একদম মেনেজ কৰি দিব আদাৰৱাইজ তোমাৰ যদি তুমি যদি ভাবিছা নহয় মই লেফট সাইডৰটোৱে ভাল হ'ব লাগে এই ফালৰটো নৰমালি যেনেকা আছে তেনেকা থাকক এটো কৰিব পাৰা তুমি ইয়াত যে আছে ইয়াৰ পৰা আমাৰ একচুয়ালি মাৰ্জিন মানে ইয়াৰ পৰা আমাৰ কামটো হৈ আছে ইয়াত চাব পাৰা লেফট মাৰ্জিন তো তুমি এটো বঢ়াব পাৰা কমাব পাৰা এনেকে ইয়াত মাউসটো লৈ গলা এনেকে তোমাৰ কোৰ পা স্টাৰ্ট কৰিবা লিখাটো মানে পেজ বৰবাদ যদি পেজ বৰবাদ কৰিব বিচাৰা নাই যে তুমি নহয় মই পুৰা অলপে মই মাৰ্জিন এৰিম তেতিয়া হলে এনেকে লবা আৰু এটো ইফালে বঢ়াই লোৱা মানে ঠিক আছে এটো বঢ়াই ললা দেন তুমি ইয়াৰ ফালে এটো চালা ডিক্ৰিজ ইনডেন্ট তুমি এটো প্ৰেছ কৰিলে কি হ'ব এটো এৰি কিনে ঠিক আছে মানি লোৱা এই প্যাৰাগ্ৰাফটো মই ইয়াৰ পৰা স্টাৰ্ট কৰিছো এতিয়া সেকেন্ড প্যাৰাগ্ৰাফটো অলপ পিছাই দিম তো মই কি কৰিম এটো সিলেক্ট কৰি ললো এনেকে সিলেক্ট কৰি লোৱা ইয়া সিলেক্ট কৰি লবা এটো বেটাৰ হ'ব এটো প্ৰেছ কৰি দিবা তো তুমি মই ইয়াতে ক্লিক কৰিলো দেন ইয়াৰ লগতে হৈ আছে এটো সহ এন্টাৰ এবাৰ প্ৰেছ কৰি লবা আদাৰৱাইজ এটো হ'ব এন্টাৰ প্ৰেছ কৰি কিনে তাৰ পিছত তুমি এটো প্ৰেছ কৰিবা তো ইয়াত চাব পাৰা প্ৰথম প্যাৰাগ্ৰাফটো ইয়াৰ পৰা আহিছে সেকেন্ডটো আমি প্ৰথমটো ইয়াত ক্লিক কৰিলে চাব পাৰা ইয়াৰ যোনটো হ্যাঙ্গিং ইনডেন্ট এটো ইয়াৰ পৰা আৰু সেকেন্ডৰ হ্যাঙ্গিং ইনডেন্ট অলপ পিছাই দিছো অলপ মানে ট্যাব মানিলো ট্যাব প্ৰেছ কৰা হৈছে তেনেকে ঠিক আছে তো এই বস্তুটো তুমি ইয়াৰ পৰা পাবা তুমি সিম্পলি ইনক্ৰিজ ইনডেন্ট কৰি কিনে মানে তোমাৰ যদি দৰকাৰ যে মই নহয় মই প্যাৰাগ্ৰাফটো অলপ পিছাই লিখিম তো সেই হিচাপে তোমাৰ ডিজাইনটো আহি যাব দেন তুমি ইয়াত চাব পাৰা লাইনিং স্পেস মানিলো এই প্যাৰাগ্ৰাফটো সিলেক্ট কৰিলা আৰু মানে ইয়াত ভাবি আছে যে এটো পঢ়িব কাৰণে কোনোবা ৰিডাৰে ইহতৰ অলপ অসুবিধা হ'ব মই অলপ বঢ়াই দিও এনেকে বঢ়াই দিব পাৰা তো ইন বিটুইন যে লাইনস আছে সেন্টেন্সৰ লাইনসৰ মাজত গ্যাপিং আহি যাব সো তোমাৰ ইচ্ছা তুমি ৰিমুভ কৰিব পাৰা ৰিমুভ কৰি দিব পাৰা ইয়া তুমি একদম কম দিব পাৰা এজ ইউ উইশ ঠিক আছে তো ইয়াত এটো দিলা ইয়াত মানি লোৱা তুমি দি দিলা 2.0 এনেকে ঠিক আছে দেন again মই ৰিমুভ স্পেস আফটাৰ প্যাৰাগ্ৰাফ তো আফটাৰ প্যাৰাগ্ৰাফ তো মোক না লাগে আফটাৰ প্যাৰাগ্ৰাফ ইনো নাই একো লিখাও নাই সো মই এটোৱে প্ৰেছ কৰিম তো আই থিংক তোমালোকে এটো বুজি পাইছা কি হয় তো ইয়াত এড স্পেস বিফোৰ প্যাৰাগ্ৰাফ ঠিক আছে বিফোৰ মানে ওপৰৰ ফালে আৰু আফটাৰ প্যাৰাগ্ৰাফ মানে তলৰ ফালে ঠিক আছে তো এই দুটা বস্তু অলপ তোমালোকে কনফিউজ হ'ব পাৰা সো মই কৈ দিলো সোৱা এনেকে কৰাৰ লগে লগে চাব পাৰা ওপৰৰ পৰা অলপ স্পেস মানে এই প্যাৰাগ্ৰাফৰ মানে এটো যে আমাৰ প্যাৰাগ্ৰাফ এড স্পেস বিফোৰ প্যাৰাগ্ৰাফ ইয়াত সোৱা তো ইয়াত এটা স্পেস আহি গৈছে ইয়াত সোৱা এটো স্পেস আৰু যদি মই ইয়াত গৈ কিনে এটো কৰো তেতিয়া হলে তলৰ ফালে আহি যাব ঠিক আছে আৰু ৰিমুভ কৰিব পাৰা মই ৰিমুভ কৰি দিলো এন্ড ওপৰৰটো ৰিমুভ কৰি দিলো এতিয়া ওপৰতো নাই তলতো নাই কোনো স্পেস নাই দেন তুমি প্যাৰাগ্ৰাফত কালাৰ দিব পাৰা এনেকে বিভিন্ন কালাৰস আছে তুমি ডাইৰেক্টলি প্যাৰাগ্ৰাফত কালাৰ এপ্লাই কৰিব পাৰা তুমি কি কৰিব পাৰা এনেকে আউটলাইন এটা আন্ডাৰলাইন দিব পাৰা সৰি আন্ডাৰলাইন নহয় বৰ্ডাৰ দিব পাৰা প্যাৰাগ্ৰাফতো বৰ্ডাৰ দিব পাৰা যায় ঠিক আছে আৰু মই এতিয়া এইবিলাক গুচাই দিলো তো এই কেটা বস্তু তোমালোকে আই থিংক সবে বুজি পাইছা কি বস্তু মই তোমালোকক শিকালো সো এটো হল ডিক্ৰিজ ইনডেন্ট increase intent left justify left alignment center right alignment then bullet numbering multiple list ঠিক আছে তাৰ পিছত border paragraph color এইবিলাক
বুজোৱা হ'ল এতিয়া আহিল সৰ্টিং তো সৰ্টিংটো কেনেকৈ কৰিবা সৰ্টিংটো কৰিবৰ কাৰণে কিছু বস্তু লিখিব লাগিব তো আমি কিছুমান বস্তু লিখি লওঁ ইয়া ফিৰ মই ইয়াতে চাওঁ হয়নে নাই মই এইটো সিম্পলি সিলেক্ট কৰি ললো আৰু এইটো প্ৰেছ কৰি দিলোঁ এতিয়া প্যাৰাগ্ৰাফ হিচাপে হি লৈছে ইয়া হেডিং হিচাপে এইটো চাব লাগিব ফিল্ড হিচাপে তো ওকে কৰি চাওঁ তো ইয়াত চাব পাৰা B2 প্ৰথমতে আহিছে তাৰ পিছত C আহিছে চিকেন তাৰ পিছত এনেকে মানে ঠিক আছে যোনটো তাৰ ইনডেন্টেশন তো সৰি মানে সৰ্টিং ডিসেন্ডিং সো এইটো আকৌ ডিসেন্ডিং অৰ্ডাৰত আহি গৈছে সো এইটো টেবলত ইউজ কৰিবা ইয়াত আমাৰ ইমান দৰকাৰ নাই কেলে কি ইয়াত আমাৰ যোনটো সিস্টেম আছে কাৰীৰ তলত চিকেন কাৰী মটন কাৰী তো এইটো আমাৰ নিজৰ এটা সিস্টেম বনাই লৈছো কেতিয়াবা কেতিয়াবা কোবাত ইউজ কৰা হয় এইটো মানে তোমাৰ সৰ্টিংটো তো আই থিংক তোমালোকে এই প্যাৰাগ্ৰাফৰ এক কমপ্লিট ডিটেইলছটো বুজি পাইছা আৰু ফন্টৰটো মই লাষ্ট ক্লাছত বুজাইছো তো আশা কৰো আজিৰ ভিডিওটো তোমালোকে খুব ধুনিয়াকে যিমান টুলস আছে গোটেইবিলাক মই বুজাই দিছো আশা কৰো তোমালোকে আমাৰ ভিডিওছ বিলাক ভাল পাই আছা আৰু আমি একদম বেসিক লেভেলৰ পৰা শিকাই আছো তাকি বিগিনাৰ্স ষ্টুডেন্ট বাচ্চা ইয়া যোনে নাজানে কম্পিউটাৰ বিষয়ে ইহতিও খুব ধুনিয়াকে এটো ইউজ কৰিব পাৰিব তো মই ইয়াতে সমাপ্ত কৰো আজিৰ ক্লাছটো নেক্সট ক্লাছত আৰু কিছুমান নতুন ইউজফুল টুলস মই তোমালোকক দেখাম থ্যাংক ইউ বাই বাই টেক কেয়ার